মৰিগাঁও হস্ততাঁত আৰু বস্ত্ৰশিল্পৰ অধীক্ষকক গ্ৰেপ্তাৰ অধীক্ষক ৰাবুল শইকীয়াক গ্ৰেপ্তাৰ নিম্নবৰ্গৰ মহিলা সহকৰ্মীক অশ্লীল আচৰণৰ অভিযোগত গ্ৰেপ্তাৰ মৰিগাঁও হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ এগৰাকী কৰ্মচাৰী বয়স 22 বছৰ এই যুৱতী কৰ্মচাৰীগৰাকীক বিগত সময়ছোৱাত বিভিন্ন অশ্লীল ইংগিত দি অশ্লীল আচৰণ কৰি অধীক্ষক ৰাবুল শইকীয়াই ব্যতিব্যস্ত কৰাৰ অভিযোগ ৰাবুল শইকীয়াই যুৱতী সহকৰ্মীগৰাকীক দীৰ্ঘদিন ধৰি মানসিকভাৱে হাৰাশাস্তি কৰি অহাৰ অভিযোগ এই অভিযোগতে মৰিগাঁৱৰ জিলা আয়ুক্ত দেৱাশিষ শৰ্মাই ৰাবুল শইকীয়াক আবদ্ধ কৰি সোধা পোছা কৰে সোধা পোছাৰ অন্তত মৰিগাঁও আৰক্ষীক গতাই দিয়ে ৰাবুল শইকীয়াক বুলি মই কম মাত্ৰ 22 বছৰ হৈছে এই অকণমানি ছোৱালীজনীক হ্যান্ডলুম এণ্ড টেক্সটাইলছ ডিপাৰ্টমেণ্টৰ যোনজন বড়ো বাবু সেই বড়ো বাবুৱে ৰাতি কবিতা লিখে হেনো আৰু নানান ধৰণৰ ধৰি লওক ছোৱালীজনীয়ে ভদ্ৰলোকজনক নিজৰ পিতৃ হিচাপে ভাবে লাহে লাহে তেওঁ যেতিয়া কিছুমান কাম তেনেধৰণৰ নিকৃষ্ট মনোবৃত্তিৰ কিছুমান কাম কৰিবলৈ ধৰিলে ছোৱালীজনীয়ে কথাষাৰ লাহে লাহে উপলব্ধি কৰিছিলে সেইদিনা বৰষুণ দি আছিলে যোৱা পুৰখি আৰু বৰষুণ দি থকা অৱস্থাত তেওঁক লিফ্ট এটা দিলে আগবঢ়ালে লিফ্ট দিম বুলি যেতিয়া ঘৰলৈ লৈ যায় সেই ঘৰলৈ লৈ যোৱা অৱস্থাত অত্যন্ত কিছুমান অসভ্য আচৰণ সেই ভদ্ৰলোকে সেই অভদ্ৰ লোকজনে কৰে ছোৱালীজনীয়ে গৈ কান্দি ঘৰত সেই খবৰখিনি দিয়ে মাক দেউতাকে ভয় খায় এই বুলি যে ছোৱালীজনীৰ কাইলৈ বিয়া কেনেকৈ হ'ব সমাজখনে কি বুলি ভাবিব আজি আপুনি ভাবক কিমান দুখ লগা কথা আমাৰ সমাজখনত এনেধৰণে নিৰ্যাৰিত নিপীড়িত এনেই আমাৰ মহিলাবোৰ আৰু তাৰ ওপৰত এজনী আমাৰ সমাজৰ এজনী অকণমানি ছোৱালীৰ ওপৰত এনেধৰণে এজন পিশাচে এনেধৰণৰ ব্যৱহাৰ কৰাৰ পিছত সমাজখনলৈ ভয় খাই পিতৃ মাতৃয়ে কমপ্লেইন দিবলৈ ভয় খাইছে মই ভাবোঁ এই ছোৱালীজনীক আমি মালা পিন্ধাব লাগে আমি সমাজৰ সন্মুখত তেওঁৰ যিখিনি তেওঁ সাহস দেখুৱালে সেই সাহসখিনি আমি শলাগ ল'ব লাগে মৰিগাঁও সদৰ থানাৰ আৰক্ষীয়ে অভিযোগৰ ভিত্তিত ৰাবুল শইকীয়াক আটক কৰি তদন্ত অব্যাহত ৰাখিছে মৰিগাঁৱৰ পৰা আনোৱাৰ হুছেইনৰ ৰিপৰ্ট এনি ভাৰত 24 আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিদাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969